ও স্বর্গ দে স্বর্গ দে Fakka chufayan ka fakka ke mau chau hechang mau fayan ka mauti ma mauti no mauti ma mamlam mai tha hechang mau fayan ka tumi chandra tumi khurja চনত বৰ অসমৰ বৰভেটি গঢ়োতা স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি 1826 চনলৈকে সৰ্বমুঠ 42 জন স্বৰ্গদেৱে অসমত ৰাজত্ব কৰিছিল। এই প্ৰায় 600 বছৰ কাল ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখি উত্তৰ পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাত বাধা দিছিল। অসমৰ বহু সাহসী যোদ্ধাই সুপৰিকল্পিত যুঁজ আৰু প্ৰবল শক্তিৰে অসমক স্বাধীন কৰি স্বৰ্গদেউসকলৰ শিৰ উচ্চ কৰি ৰাখিছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল অসম বুৰঞ্জীক সোণসেৰীয়া কৰি ৰখা এটি জাকত জিলিকা নাম লাচিত বৰফুকন। কেইবাশ বছৰ আগতে অজেয় পৰাক্ৰমী প্ৰতিভাৰে জাতিষ্কাৰ আহোম ৰাজত্বকালৰ অক্লান্ত বীৰ অসমীয়া জাতিৰ সৰ্বশ্ৰেষ্ঠ মহানায়ক লাচিত বৰফুকন। লাচিত বৰফুকনে তেখেতৰ বীৰত্ব, দেশপ্ৰেম, কৰ্তব্য নিষ্ঠাৰে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিলে ইতিহাসৰ পাতত। 1662 চন মোগল সম্ৰাট ঔৰংগজেবৰ সেনাপতি মীৰ জুমলাই অসমৰ স্বৰ্গদেউ জয়ধ্বজ সিংহক যুদ্ধত পৰাস্ত কৰি অসম ৰাজ্যক মোগলৰ পৰাধীন কৰিলে। মোগলৰ লগত হোৱা সন্ধিমতে স্বৰ্গদেউৰ নিজৰ জীয়েক ৰমণী গাভৰু, চাকৰ বাকৰ অলংকাৰ, 90টা হাতী আৰু 3 লাখ টকা দিব লগা হৈছিল। 1663 চন জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছতে অসমৰ ৰাজখাটোলাত বহিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। তেওঁ আছিল স্বাধীন চিতিয়া আৰু আত্মসন্মান বোধ থকা পুৰুষ। তেওঁ ৰাজখাটোলাত বহিয়ে মোগলৰ লগত কৰা সন্ধি মানি ল'বলৈ অমান্তি হ'ল। আনৰ অধীন হৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি ভাবি মোগলৰ বিৰুদ্ধাচৰণ কৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া, স্বৰ্গদেউ, ঘিলাধাৰী ঘাটৰ চুক্তি কৰি যি মোগলে অসমক দাসত্বৰ শিকলিৰে বান্ধিলে, অসমী মাতৃক অপমান কৰিলে, আহোমৰ ইতিহাসত কলংক সানিলে, তাৰ পুতক লোৱাৰ সময় এতিয়া আহি পৰিছে। হয় স্বৰ্গদেউ, মাতৃভূমিক কাৰোৰে ওচৰত অপমানিত হ'বলৈ আমি কদাপি নিদিওঁ। ককাইদেউৰ অন্তিম শয়নৰ বেলিকাত মই ককাইদেউৰ ভৰি চুই শপত খাইছো, মোগলক অসমৰ 4 সীমাৰ পৰা খেদি নপঠাও মানে মই ক্ষান্ত নহওঁ। সেই চুক্তি, সেই দাসত্বৰ শিকলি মই চিৰদিনৰ বাবে দলিয়াই পেলাম। এই চুক্তিয়ে অসমলৈ বিপদ আনিব। স্বৰ্গদেউ, দুৰ্বিপাকত পৰিহে এই চুক্তি কৰা হৈছে, তাৰ বাবে কোনো দোষ নাই। স্বৰ্গদেউ ঈশ্বৰ, প্ৰণাম গ্ৰহণ কৰিব। কিবা বাৰ্তা আনিছে নেকি? হয় ৰাজমন্ত্ৰী ডাঙৰীয়া, অনুমতি পালে ব্যক্ত কৰিব পাৰোঁ। কোৱা, অনুমতি দিছো। স্বৰ্গদেউ ঈশ্বৰ, মোগলৰ কটকী ৰাজদুৱাৰত অপেক্ষাৰত। মোগল সম্ৰাটে স্বৰ্গদেউলৈ এই উপহাৰ আৰু পত্ৰ প্ৰেৰণ কৰিছে। দিয়া। কি হ'ল স্বৰ্গদেউ? পঢ়ক। এই পত্ৰখনে মোগলে অসম স্বৰ্গদেউক দাগ বনাব খুজিছে। তেওঁ মোলৈ শিৰপাও উপহাৰ দিয়ে। এই শিৰপাও মোগলৰ কটকীৰ আগত
হালি চিৰি ধুনাধুন কৰি ভৰিৰে মোহাৰি মোৰ আদেশ জনাই কবি যে অসমৰ ৰজাই বিদেশী উপহাৰ গ্ৰহণ নকৰে আৰু ইয়াকো কবি যে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ঘিলাধাৰী ঘাটৰ চুক্তিৰ পত্ৰ লুইতৰ বুকুত উটুৱাই দিছে মোগলৰ কটকীক ৰাজদুৱাৰৰ পৰা বিদায় দে স্বৰ্গদেউৰ আদেশ শিৰোধাৰ্য স্বৰ্গদেৱে তেন্তে যুঁজকে ধিয়াইছে বুঢ়াগোহাঁই ডাঙৰীয়া পৰাধীনতাতকৈ মৃত্যুৱে শ্ৰেয় মোগলৰ দাসত্ব দলিয়াই পেলাবলৈ মই দৃঢ় সংকল্প লৈছো কিন্তু স্বৰ্গদেউ কোনো কিন্তু নাই মোৰ আদেশ ৰাজ্যত শুনাই দিয়া অচিৰেই ৰণসিঙা বাজিব যুঁজৰ আহিলা অস্ত্ৰ শস্ত্ৰ সাজু কৰি সকলো সষ্টম হবৰ মোৰ বোধেৰে স্বৰ্গদেউ সদ্যহতে আমি মোগলৰ সৈতে মিতিৰালি কৰাহে উচিত তাৰ মানে অসমৰ ৰজাই হাতান পুৰুষীয়া ৰাজ সাজপাৰ হুলুকাই দিল্লীৰ মোগলে পঠোৱা হিৰপাও পিন্ধি সিহঁতৰ গোলামী কৰিব লাগে স্বৰ্গদেৱে ভুল নুবুজিব মোগলৰ সৈন্যৰ তুলনাত আমাৰ যুদ্ধৰ আহিলা পাতি প্ৰস্তুত কৰা পৰ্যন্ত যুঁজাৰুসকলক সাজু কৰি লোৱালৈকে মোগলৰ লগত মিছা মিতিৰালি কৰি ৰাখি চেক বুজি উচিত প্ৰত্যুত্তৰ দিয়াটোহে বুদ্ধিমত্তা হ'ব বুলি মই ভাবোঁ ময়ো তাকে ভাবোঁ আপোনালোকে সজ পৰামৰ্শই দিছে কিন্তু এতিয়া জোৰ পৰি হাত পালে মোগলৰ অপমান আৰু সহ্য নকৰোঁ গুৱাহাটীৰ বাবে এজন সুনিপুণ সাহসী সেনাপতি নিৰ্বাচন কৰক আৰু মোগলক খেদিবৰ বাবে প্ৰতিজন সুস্থ সবল অসমীয়াই ৰণুৱাৰ লেখত নাম দিব লাগিব এই বাহিনীৰ প্ৰশিক্ষণ মই নিজেই দিম হয় স্বৰ্গদেউ মোৰ দৃষ্টিত আগৰজনা ৰাজমন্ত্ৰী মোমাই তামুলী বৰবৰুৱাদেৱৰ নুমলীয়া সন্তান লাচিত দুলা কাষৰীয়া বৰুৱা সেনাপতিৰ বাবে যোগ্য হ'ব বুঢ়াগোহাঁই ডাঙৰীয়াই উচিত বিবেচনাই কৰিছে বুঢ়াগোহাঁই ডাঙৰীয়া লাচিত দুলা কাষৰীয়াক ৰাজসভালৈ মাতি আনক আৰু সকলো অসমীয়া হাঁহিয়াল ডেকাক সাজু হ'বলৈ জনাই দিয়ক যি ৰণুৱাই আখৰাত নিপুণতা দেখুৱাব পাৰিব মই তেওঁক নিজ হাতেৰে উপহাৰ দিম কোন আছ লাচিত দুলা কাষৰীয়াক ৰাজসভালৈ আহিবলৈ কোৱা হওক তেতিয়া লাচিত আছিল জ্ঞানে গৰিমাৰে ৰণে কৌশলে পৰিপূৰ্ণ সাহসী সফল ডেকা পিতাক মোমাই তামুলী বৰবৰুৱাৰ পৰা লৈছিল তেওঁ ৰাজনৈতিক জ্ঞান দেশক ভাল পাইছিল দেশৰ হকে যুঁজি মাতৃভূমিক সুৰক্ষিত কৰিবলৈ শৈশৱতে দৃঢ় প্ৰতিজ্ঞ হৈছিল তেওঁ দুবাহুৰ অসীম শক্তি সাহস দেশপ্ৰেম বুদ্ধিমত্তা আৰু অপৰিসীম ৰাজনৈতিক জ্ঞানৰ বাবে অসমৰ প্ৰতিজন প্ৰজাৰ বুকুৰ আপোন চকুৰ মণি হৈ পৰিছিল লাচিত লাচিত মই সাজিম এখন অসম কোনে পাদে বাধা দিব মোৰ চকুতে ৰখা সপোন কোনে পাদে মচি দিব আকৌ সজাগ জনতা মিলোৱাই টিপন সুবিধাবাদীৰ সতেমত নিদিবা মৰণ প্ৰাণেৰে কোৱা হৃদয়েৰে কোৱা চিঞৰি চিঞৰি পৃথিৱীয়ে শুনক জয় আই অসমী জয় আই অসম জয় আই অসমী জয় আই অসম নমস্কাৰ দুলা কাষৰীয়া বৰুৱা নমস্কাৰ স্বৰ্গদেউ কটকী আজি মোৰ ওচৰত অহাৰ সকাম স্বৰ্গদেৱে আপোনাক ৰাজসভালৈ জৰুৰীভাৱে মাতি পঠিয়াইছে মোক মাতিছে জৰুৰীভাৱে কিন্তু কিয় আপুনি গ'লে সকলো গম পাব তেন্তে পলম কিয় বলক স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আমন্ত্ৰণত
লাচিত আহি ৰাজসভা পালেহি। ৰাজসভাত লাচিত উপস্থিত হোৱাৰ সময়তে স্বৰ্গদেৱে লাচিতৰ আত্মসন্মানৰ এটি পৰীক্ষা কৰিলে। প্ৰণাম স্বৰ্গদেউ। ইমান শান্ত হোৱা লাচিত, মোক বাধা নিদিব স্বৰ্গদেউ। কুকুৰৰ ইমান হাত, মোক তাৰ মূৰটো লাগে স্বৰ্গদেউ। হাত নাবাঢ়িবা লাচিত, লগোৱাৰ গাত হাত দিব নোৱাৰিবা। মোক হকা বাধা নকৰিব স্বৰ্গদেউ। তোলে কাষৰীয়া বৰুৱা, তুমি কি ভুল কৰিবলৈ ওলাইছা এবাৰ চিন্তা কৰি চোৱা লাচিত। ভুল মোৰ নাই হোৱা স্বৰ্গদেউ, ভুল আপোনাৰ। যি মোৰ দেশৰ বাবে উৎসৰ্গিত সেই সন্মানৰ পাগক মই যাৰ তাৰ হাতেৰে স্পৰ্শ কৰিবলৈ নিদিওঁ স্বৰ্গদেউ। আপুনি স্বৰ্গদেউৰ মুখে মুখে কথা ক'বলৈ সাহস ক'ত পালে? ইয়াত সাহসৰ কথা নাই, সন্মানৰ কথা আছে। য'ত সন্মানৰ কথা জড়িত হৈ থাকে তাত সাহসী হ'বই লাগিব। সি অকল মোকে অপমান কৰা নাই, ৰাজচোৰাৰ সকলো দা ডাঙৰীয়াকে অপমান কৰিছে, সকলোৰে পূজনীয় স্বৰ্গদেউৰ সন্মান হানি কৰিছে। মই তাক কেতিয়াও ক্ষমা নকৰো। কিন্তু তুমি জনা উচিত লাচিত, তোমাৰ এই উদ্ধতালী স্বভাৱৰ বাবে তুমি প্ৰাণ হেৰুৱাব পাৰা। মই লুইত পাৰৰ ডেকা ল'ৰা স্বৰ্গদেউ, মৰণলৈ মোৰ ভয় নাই। তুমি পাৰিবা। লুইত পৰীয়া ডেকা ল'ৰা, স্বাধীন চিতীয়া ডেকা ল'ৰা, তুমি পাৰিবা। স্বৰ্গদেউ, মোমাই তামুলী বৰবৰুৱাৰ তুমি যোগ্য পু। তোমাৰ বংশৰ মৰ্যাদা, দেশৰ মৰ্যাদা, স্বৰ্গদেউৰ মৰ্যাদা তোমাৰ হাতত অটুট থাকিল। লাচিত, মই তোমাৰ আত্মসন্মানৰ এটা পৰীক্ষা লম। তুমি উত্তীৰ্ণ হৈছা। মোক ক্ষমা কৰিব স্বৰ্গদেউ। উঠা লাচিত, বিদেশী মোগলৰ হেঁচাত অসমৰ জলবায়ু, অসমৰ চেঁচা বতাহো তপত হৈ উঠিছে। স্বাধীন চিতীয়া নিচলা অসমীয়াই অসমৰ বুকুত মুকলি বতাহ ল'বলৈ নাপাই অতিষ্ঠ হৈ পৰিছে। যেনিয়াই কাণ পাতা তেনিয়াই একাষাৰী কথাকে মাথো শুনিবলৈ পাবা। সোণৰ অসম দেশ মোগলে ছাৰখাৰ কৰি পেলায়। লাচিত, বিদেশী মোগলক অসমৰ পৰা খেদিব লাগে। মই সিহঁতক অসমৰ চাৰিধাপৰ পৰা বাজ কৰিহে এৰিম। কোৱাচোন লাচিত, কাৰ হাতত এই গুৰুভাৰ অৰ্পণ কৰোঁ? স্বৰ্গদেউ, অসমত বীৰৰ অভাৱ হোৱা নাই, লাগে মাথো স্বৰ্গদেউৰ আদেশ আৰু আশীৰ্বাদ। অসমত একমাত্ৰ নায়ক আজি তুমি। তোমাৰ হাততে মই এই গুৰুভাৰ অৰ্পণ কৰিলো লাচিত। স্বৰ্গদেউ, পৰম পবিত্ৰ এই হেংদাঙৰ সহায়েৰে অসমীয়া জাতিৰ মৰ্যাদা তুমি ৰক্ষা কৰিবা। অসমৰ পূৰ্ণ স্বাধীনতা পুনৰ ঘূৰাই আনিম। মই তোমাক বৰফুকনৰ বাপ দিম। হেংদাং, অসমীয়াৰ পবিত্ৰ হেংদাং, বিপদৰ লগৰী হেংদাং, স্বৰ্গদেউৰ আদেশ পালন কৰাত তুমি মোক সহায় কৰিব লাগিব। মোৰ আশা, মোৰ বাসনা, পুনৰ অসম সুখ শান্তিৰ চাত আনন্দত আকৌ মতলীয়া হৈ উঠক। বুঢ়া লুইতে পুনৰ নাচিবলৈ ধৰক। পৰম পবিত্ৰ এই হেংদাং হাতত লৈ দেশৰ নামত, ৰাইজৰ নামত আৰু গোসানীৰ নামত শপত খাইছো স্বৰ্গদেউ। দেহত এটোপাল তেজ থকালৈকে লাচিতৰ মুঠিৰ পৰা এই হেংদাং সুলকি নপৰে। হেংদাঙৰ কোবত বিদেশী মোগলৰ ডিঙি চিঙি লুইতৰ বুকুত উফৰি পৰিব। সতৰুৰ তেজেৰে নৈ বৈ যাব স্বৰ্গদেউ। অসমত এটি বিদেশীৰ ঠাই নহ'ব, এটি মোগলৰ ঠাই নহ'ব। Oi pihalka nang ho si hau chu
ছুটি শৰাইঘাট তই ছুটি শৰাইঘাট হুংকান সোঁৱৰণি পাতৰ সোণালী আখৰ সেই কাহিনী আছিল বৰ ঘৰালে লাচিত সেনাপতি বীৰ লাচিতে ঘূৰাই আনিব শকতি বীৰ লাচিতে ঘূৰাই আনিব শকতি ছুটি শৰাইঘাট তাই ছুটি শৰাইঘাট তাই ছুটি শৰাইঘাট হুংকান মোগলৰ ফৌজদাৰ ফিৰোজ খাঁ অসমৰ দায়িত্বত আছিল। ফিৰোজ খাঁ এজন উদণ্ড চৰিত্ৰহীন আৰু নিচাসক্ত ব্যক্তি আছিল। তেওঁ নিজ কৰ্তব্যৰ প্ৰতি আওকাণ কৰি চিৰাজী খাই কেৱল বাইজীৰ লগত ৰং তামাচা কৰি দিন অতিবাহিত কৰিছিল। সৈয়দ চানা আহোম ৰজাই ঘিলাধাৰী ঘাটৰ চুক্তিমতে ক্ষতিপূৰণ দিবলৈ অসন্মতি প্ৰকাশ কৰিছে। আহোম ৰজাই ক্ষতিপূৰণ দিব ক'ৰ পৰা? অৰ্ধ ৰাজ্যটো আমাৰ অধীনত। ক্ষতিপূৰণ দিবলৈ যদি অসমৰ্থ তেনেহ'লে মোগলৰ তাবেদাৰী স্বীকাৰ কৰি লওক, আপত্তি কিহৰ? ইমান দিনৰ স্বাধীন জাতি এটাই ইমান সহজে বশ্যতা স্বীকাৰ নকৰে ফৌজদাৰ চাহাব। সৈয়দ চানা তুমি বাদশাৰ তামাম তাকত বেইজ্জত কৰিছা। তুমি বাদশাৰ নিমখ খাই নিমখ হাৰাম কৰিছা। ফৌজদাৰ চাহাব তুমি বাদশাৰ বেতনভোগী নফৰ হৈ অসম ৰজাৰ কাৰণে ওকালতি কৰিছা। মই সঁচা কথা কৈছো ফৌজদাৰ চাহাব। তুমি ভীৰু, কাপুৰুষ, বেইমান। মই ভীৰু হ'ব পাৰো, কিন্তু তুমি বাইজিৰ লগত নাচ গান কৰি দিনে ৰাতিয়ে চিৰাজী খাই দুশ্মনৰ শক্তিৰ পৰৱা নকৰি নিজকে বৰ বীৰ বুলি ভাবিছা। মুখ সম্ভালি কথা কবা সৈয়দ চানা। তোমাৰ ভয়ত তোমাৰ বেপৰোৱাৰ বাবে দিল্লীৰ বাদশাৰ গৌৰৱ ইজ্জত হানি হ'বলৈ দিব নোৱাৰো ফিৰোজ খাঁ। তুমি মোক বেইমান ভাবিছা? তোমাৰ অধীনস্থ সকলো কৰ্মচাৰীৰে এই অভিমত। খামোচ। সকলো কথা ভালকৈ চিন্তা কৰি চাবা ফিৰোজ খাঁ। মহাৰাজ চক্ৰধ্বজ সিংহই কেৱল ঘিলাধাৰী ঘাটৰ চুক্তিকে ভংগ কৰি বহি থকা নাই, তলে তলে মোগলৰ বিপক্ষে বিপুল আয়োজন কৰিছে। অসমীয়া সেনাই হঠাৎ মোগলক আক্ৰমণ কৰিব পাৰে, তাৰ কাৰণে আমি তৈয়াৰ থাকিব লাগিব, নহ'লে আমাৰ বিপদ আছে। বেইমান, নিমখ হাৰাম। অসমীয়া প্ৰজাই খাবলৈ নাপাই হাহাকাৰ কৰি ফুৰিছে, সিহঁতে আকৌ মোগলক আক্ৰমণ কৰি দেশ আজাদী কৰিব। চকুৰ নিমিষতে
অসমৰ পৰ্বত পাহাৰ ভাঙি জমিনৰ লগত চামিল কৰি পেলাব। সৈয়দ ছানা ফৌজদাৰ ফিৰোজ খাৰ লগত দাগাবাজি কৰাৰ উপযুক্ত সাজা দিম। এই কোন আছ? বাইজিক মাত, নাচ গানৰ আয়োজন কৰ। সাধাৰণ বাইজি নাছিল। ৰাজপুত কন্যা মদনাৱতী, মোগলৰ বাবে আখতাৰী বাই। আহোমৰ চতুৰ কটকী জয়ানন্দই এই বাইজিৰ সহায়ত মোগলসকলক আক্ৰমণ কৰাৰ এক কৌশল তৈয়াৰ কৰিলে। বাইজিয়ে মোগলৰ সেনাপতিসকলক চতুৰতাৰে অধিক চিৰাজী খুৱাই অচেতন কৰে আৰু সেই সুযোগতে জয়ানন্দই মোগলৰ হিলৈ কামানবোৰৰ নলীত পানী ভৰাই থয়। অসমীয়া সেনাৰ চিন্তাপাত দুশ্মন আহি নিচেই ওচৰ পালেহি। সৈয়দ ছানা হুঁচিয়াৰ কামান দাগা। চব বৰপাত হৈ গৈছে ফিৰোজ খা। আমাৰ বন্দুক কামানৰ নলীৰ ভিতৰত দুশ্মনে পানী ভৰাই থৈছে। পানী? বন্দুক কামানৰ ভিতৰত পানী? ভয় নাই সৈয়দ ছানা, মোগলৰ হাতত এতিয়াও তলৱাৰ আছে। ততালিকে বন্দী কৰক দুয়োকে। এয়ে নেকি অসমীয়াৰ লৰাৰ কানুন লাচিত বৰফুকন? স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই কথাৰ বিচাৰ কৰিব। মোগল বাদশাৰ উমৰাই
অসম ৰজাৰ ওচৰত শিৰ ঝুকাব নিবিচাৰে লাচিত বৰফুকন। তোমাৰ দৰে এটা সামান্য বৃত্তই স্বৰ্গদেউ চক্ৰধৰ সিংহৰ সাক্ষাৎ নোপোৱা ফিৰোজ খান। ইয়াৰ নটিছে তুৰন্তে পাব লাচিত বৰফুকন। জনা আছে সৈয়দ ছানা, জনা আছে অসমীয়াৰ এই শেষ যুঁজ নহয়। তাৰ বাবে লাচিত বৰফুকনো সাজু থাকিব। ডিঙিয়া ফুকন, মিৰি সন্দিকৈ ফুকন, এওঁলোক দুয়োকে যতালিকে গড়গাঁৱলৈ পঠিওৱাৰ ব্যৱস্থা কৰক। 1668 চন 1590 ভাদ মাহত লাচিতে প্ৰথমবাৰৰ বাবে মোগলক আক্ৰমণ কৰে। ফিৰোজ খাঁ আৰু সৈয়দ ছানাক বন্দী কৰি গড়গাঁৱলৈ পঠোৱাৰ লগে লগে আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহই মোগলৰ বশ্যতাক উফৰাই মোগলৰ বিৰুদ্ধে ৰণসিঙা বজালে। আহোম সেনাৰ মোগলৰ চাউনীত কৰা আক্ৰমণৰ বাতৰি দিল্লীৰ বাদশ্বাহ ঔৰংগজেবৰ কাণ পালেগৈ। তেওঁ এই পৰাজয়ৰ পুতক ল'বলৈ ৰজা ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠালে। আদেশ কৰক অম্বৰাধিপ। তুমি অসমীয়া সেনাপতি লাচিত বৰফুকনৰ ওচৰলৈ যোৱা। তেওঁ কবা অতি শীঘ্ৰেই যেন তেওঁ মোক গুৱাহাটী অৰ্পণ কৰে। ইয়াৰ পূৰ্বে আলিয়াৰ খাঁ আৰু মোমাই তামুলী বৰবৰুৱাৰ মাজত যি সন্ধি হৈছিল, এই সন্ধি মতে আসুৰৰ আলি আৰু বৰ নদীকে অসম ৰাজ্য আৰু মুছলমান ৰাজ্যৰ সীমাবদ্ধ হৈছিল। সেই সন্ধি মতে গুৱাহাটী আমাৰ বাদশ্বাহৰ অধীনত আৰু লাচিতক আমাৰ সৈন্যৰ শক্তিৰ কথা কৈ দিব। হয় অম্বৰাধিপ, মই লগত অহা 30,000 পদাতিক, 1800 অশ্বাৰোহী, 25,000 গাড়ী আৰু 41খন ৰণতৰিলৈ যে আপুনি সম্পূৰ্ণ সাজু হৈ আহিছে, সেই ভয় দেখুৱাই তেওঁক মানসিকভাৱে ভয় খুৱাম। বঢ়িয়া। আৰু কবা তেওঁলোকে বাদশ্বাহৰ শৌৰ্য বীৰ্যৰ ক্ষমতাৰ একো ভোকে নাপায়। বাদশ্বাহে মোক অসমীয়া জাতিক কাটৰ পৰা উলিয়াই সভ্যতাৰ অলপ পোহৰ দেখুৱাবলৈ পঠাই দিছে। ৰামসিংহৰ অহংকাৰ, পৰাক্ৰম আৰু অসমীয়া জাতিক কৰা তাচ্ছিল্যতাৰ প্ৰস্তাৱ লৈ পণ্ডিত ৰাও লাচিতৰ ওচৰ পালেগৈ। আৰু কোৱা, কি কৈছে তোমাৰ ৰামসিংহই? যদিহে গুৱাহাটী এৰি নিদিয়ে 12 বছৰ যুদ্ধ কৰিম বুলি সাজু হৈ আহিছে। যুদ্ধ দিবলৈ আহোমৰ আহিলা পাতি নাই যদি আমালৈ খুজি পঠাওক, আমি দিম। এই যে টোপোলাটো দেখিছে, ইয়াত যিমান আফুগুটি আছে ৰামসিংহৰো সিমান সৈন্য আছে। হেতেকে গুৱাহাটী এৰি দিয়াটো আহোমৰ বাবে মংগল। ৰামসিংহই লাচিতক ভয় খুৱাব বিচাৰিছে। হয়তো সি নাজানে অসমৰ সন্তান, অসমৰ ৰণুৱা ইমান ভয়াতুৰ নহয়। আৰু তুমিও এই টোপোলাটো লৈ যোৱা আৰু ৰামসিংহক দি কবা অসমৰ সৈন্যৰ যুঁজৰ আহিলা পাতিৰ অভাৱ হোৱা নাই। আমাৰ সৈন্যৰ লক্ষণ এই টোপোলাৰ ভিতৰত থকা একাদলি বালিৰ নিচিনা। যোৱা 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 যোৱা। মই কিন্তু কথাটো বৰ সুবিধাজনক দেখা নাই সেনাপতি। সিহঁতৰ লগত যুঁজিব পৰাকৈ আমাৰ শক্তি একেবাৰে সীমিত। কেৱল শক্তিৰেই নহয়, চতুৰতায়ো ৰণ জিকিব পাৰি। ৰামসিংহক ৰঙা মাটিৰ পৰা সাজু হৈ গুৱাহাটী পৰ্যন্ত বিনা বাধাই আহিবলৈ দিয়ক। ৰামসিংহৰ ধাৰণা হওক অসমীয়া ৰণুৱাবোৰে মোগলৰ প্ৰবল আক্ৰমণত তিচ দিব নোৱাৰি পলাইছে। তেনে কৰিলে শত্ৰুৱে মনত বলহে পাব বৰফুকন ডাঙৰীয়া। যুঁজ নকৰাকৈ দেশখনক সিহঁতৰ হাতত এৰি দিবনে? মোগলৰ তুৰুক চোৱাৰী সেনাৰ লগত আমাৰ সীমিত সেনাই বেছি পৰ ঠাউৰিব নোৱাৰিব বুঢ়াগোহাঁই ডাঙৰীয়া। গড়ৰ ভিতৰৰ পৰা আমি যুঁজ কৰিব লাগিব। সেইখিনিতে ভেটিবলৈ হ'লেতো আমাৰ গড় নাই। এটা কাম কৰিব লাগিব। গুৱাহাটীৰ পৰা 3 কোৰ্ফমান পশ্চিমে আৰু এটা নতুনকৈ গড় বান্ধি উলিয়াব লাগিব। আপোনাৰ মূৰৰ বিকাৰ হোৱা নাইতো? ৰামসিংহ আহি হাজোৰ সমীপত গুৱাহাটী পাওঁ পাওঁ হ'লে এতিয়া নতুনকৈ গড় বান্ধিবলৈ সময় ক'ত? সময় ক'ত? আজি গোটেই নিশাতে পৰি আছে বুঢ়াগোহাঁই ডাঙৰীয়া। কিন্তু কোনো কিন্তু নাই। স্বৰ্গদেৱে আমাক যুঁজলৈ পঠাইছে, বহি ভোজ খাবলৈ নহয়। বুঢ়াগোহাঁই ডাঙৰীয়া, আপুনি চিন্তা নকৰিব। কাইলৈ বেলি উঠাৰ লগে লগে
দেখিবলৈ পাব লাচিতে গড় সাজু কৰি তুলিছে। শৰাইঘাট, এই শৰাইঘাটতেই ৰামসিংহৰ ৰণুৱাৰ সৈতে অসমীয়া যুঁজাৰুৰ শক্তি পৰীক্ষা কৰা হ'ব। শৰাইঘাটৰ ৰণেই অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব। লাচিতৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ পৰা ৩ ক্ৰোশমান পশ্চিমে এটি গড় নিৰ্মাণ কৰিবলৈ লোৱা হ'ল। সময় যে একেবাৰেই নাই। নিশাটোৰ ভিতৰতে গড় নিৰ্মাণ কৰি উলিয়াবই লাগে। সতৰু আহি সাজু পালেহি। অসমীয়া বনুৱাসকল পূৰ্ণ উদ্যমেৰে গড় বন্ধাত লাগি গ'ল। কিঞ্চিত নাই ভয় নাই ওলালো মুক্তি পথ যাত্রী একরকে মারব একরকে মারব ওলালো মুক্তি পথ যাত্রী একরকে মারব একরকে মারব কত বাধা বিঘিনের কণ্ঠকে ঠেলি আমি জ্যোতির উজ্জ্বলাম দেখরে মাতৃ খুব পরাধীন রাত্রি খুব পরাধীন রাত্রি ওলালো মুক্তি পথ যাত্রী দেখরকে মরব দেখরকে মরব। বৰ ভাগৰ লাগিছে অ' দুদিনৰ পৰা কাম কৰি কৰি দেহাটো একেবাৰে অৱশ হৈ পৰিছে। মোৰ গোটেই গাটো বিষত লৰাব নোৱাৰা হৈছো। অলপ জিৰণি লৈ লওঁ এৰা অলপ জিৰণিকে লৈ লওঁ নেকি, আকৌ কামত লাগি যাম পিছত। বনুৱাবোৰে কাম কৰি কৰি অৱশ হৈ পৰিছে। হ'ব অলপ জিৰণি লওক, ৰাতিও বেছি হোৱা নাই। পুৱালৈ এতিয়াও বহুত সময় আছে। ময়ো ইয়াতে অকণমান জিৰণি লৈ লওঁ। সকলো দেখোন শুই আছে, সিফালে ঘৰৰ কাম আধা হৈ পৰি আছে। অকৰ্মীহঁত, তহঁতে সকলো নিশ্চিন্ত মনে শুই আছ। ইফালে বিদেশী মোগল আহি বাৰীৰ ঢাপ পালেহি। উঠ, কাইলৈ অসমৰ ভৱিষ্যত একমাত্ৰ এই গড়টোৱেই। তহঁতে অসমৰ মানুহৰ জীৱনক লৈ হেতালি খেলিছ। তহঁতক মই কেতিয়াও ক্ষমা নকৰোঁ। মৌমাই, বৰফুকন ডাঙৰীয়া, আপুনি কেতিয়া আহিলে? মৌমাই, এয়া কি তোমাৰ দায়িত্ব পালন কৰিছা? সন্মুখত সতৰুক ৰুধিবলৈ গড় নিৰ্মাণ নকৰি বনুৱাবিলাকক তুমি শুবলৈ দিছা আৰু নিজেও শুই আছা। তোমাৰ দৰে মানুহৰ অসমত কোনো প্ৰয়োজন নাই। কোনো ক্ষমা নাই, কোনো দয়া নাই। দেশত গৈ মৌমাই ডাঙৰ নহয়। লাচিতৰ এনে ৰুদ্ৰমূৰ্তি দেখি অসমীয়া সেনাৰ চকুৰ টোপনি সৰিল। ততাতৈয়াকৈ সকলোৱে গড় বন্ধা কামত লাগিল। অৱশেষত সূৰ্য উদয়ৰ আগতেই গড় সম্পূৰ্ণ হৈ উঠিল। পুৱাৰ ভাগত মানসিংহ আহি নতুন গড় দেখি তবধ মানিলে। যুদ্ধ আৰম্ভ হ'ল। মোগলে গড় পাৰ হোৱাটো দূৰৰে কথা, গড়ৰ ওচৰেই চাপিব নোৱাৰিলে। ৰামসিংহ যুঁজত হাৰিল। ৰামসিংহ কিন্তু ইমানতে হাৰ মনাবীৰ নাছিল। আগিয়াথুৰিৰ যুদ্ধ ধৰাৰ পাছত তেওঁ নাৱেৰে আক্ৰমণ কৰিবৰ বাবে লুইটেৰে আগুৱাবলৈ ধৰিলে। সেই সময়তে লাচিত নৰিয়াত পৰিল। তীৰ কপে জ্বৰ উঠি তেওঁ বিচনা ল'লে।
লাচিতৰ অনুপস্থিতিত অসমীয়া সেনাই নিৰুৎসাহী হৈ পিছুৱাই আহিব ধৰিলে। আপুনি হেনো জ্বৰ গাইছে বৰফুকন ডাঙৰীয়া, এতিয়া বৰ ভাল পাইছেনে? শৰীৰ বৰ দুৰ্বল হৈ পৰিছে বুঢ়াগোহাঁই ডাঙৰীয়া। অপৰিমিত পৰিশ্ৰম কৰাৰ বাবেই তেনে হৈছে। আজি ভালকৈ জিৰাও, মনে মনে পাতিত পৰি শুই থাকক। মনে মনে পাতিত পৰি শুই থাকিবলৈ মই মমাইক্যতা নাছিলো। এইবোৰ এতিয়া এৰক, আপোনাৰ শৰীৰৰ ফালে মন কাণ দিয়ক। অপৰিমিত পৰিশ্ৰম কৰিও সেই লাচিতৰ শৰীৰ নাভাঙে। অসুখেও মোক একো কৰিব নোৱাৰে। কিন্তু লুইতেদি উজাই অহা মোগলক বাধা দিয়াত আহোম বিফল হৈছে, সেই বাৰ্তা পাইহে মই চিন্তিত হৈ পৰিছো। বৰফুকন ডাঙৰীয়া, বৰফুকন ডাঙৰীয়া, ৰণৰ খবৰ গুৰুতৰ। ৰণৰ খবৰ গুৰুতৰ? কি হৈছে, কি হৈছে ক? মোগলৰ সৈন্য আহি লুইতৰ উত্তৰে শৰাইঘাটৰ কোঠ পালেহি। তাতে আমাৰ আৰু মোগলৰ সৈন্যৰ মাজত দয়া ময়া ৰণ হ'ল। কিন্তু মোগলৰ আক্ৰমণত অসমীয়া ৰণুৱাসকল দিহাদিহি পলাব ধৰিছে। বহু সংখ্যক অসমীয়া ৰণুৱাই প্ৰাণ হেৰুৱাইছে। গোটেইখন লুইতৰ বুকু তেজেৰে ৰাঙলী হৈ পৰিছে। জয় বাচ্চা ঔৰংজেবৰ, জয় ৰামসিংহ, জয় বাচ্চা ঔৰংজেবৰ। মই আৰু বহি থাকিব নোৱাৰো। মোক লুইতৰ বুকুলৈ লৈ বলক, মোক লুইতৰ বুকুলৈ। আমি থাকোঁতে আপুনি এই নৰিয়া গাৰে কেলেই যুঁজ কৰিবলৈ যাব লাগিছে? নাই নাই বুঢ়াগোহাঁই ডাঙৰীয়া, মোক লৈ বলক। পলম নকৰিব, পলম নকৰিব। পলম কৰিলে ভয়ংকৰ বিপদ হ'ব। মই অসমীয়া ৰণুৱাৰ বিলাই শুনি থাকিব নোৱাৰো। মোক লুইতৰ বুকুলৈ লৈ বলক, লৈ বলক মোক লুইতৰ বুকুলৈ। পলম নকৰিব। নৰিয়া দেহাৰে লাচিত বৰফুকন নাৱত উঠিলগৈ। সেনাপতিৰ উপস্থিতিত অসমীয়া সেনাৰ তেজ দুগুণে উঠলি উঠিল। সকলোৱে প্ৰাণে প্ৰাণে যুঁজিবলৈ লুইতৰ বুকুত নামি পৰিল। হিলৈ বৰটোপৰ শব্দই মেঘৰ গৰ্জনকো তল পেলালে। পূজাহে আহিছ বৰষা কৰিছ লুইতৰে বুকুত পূজাহে আহিছ বৰষা কৰিছ আজি শৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই নেথাকো কাদৈ কুৰৈ যদিহে সতদু ভাৱনা কৰিছ কচু কটা দিমে গৈ দেখ বুলিলেই নেলাগে আদেশ নেথাকো কাদৈ কুৰৈ ভাৱনা কৰি
বহিছ কচু কটা দিনে গৈ দেশতকৈ ডাঙৰ নহয় মোমাই বুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি থৈ সাৱধান হতৰো সাৱধান বৰ অসমীয়া আমি ভাগ ভাগ কৰোঁ বুলি ভাবিছ কেইটা দিম বদালে ৰণহিঙা ইলৈ পৰটো সদা লুইতৰে পাৰ নাচিতৰে ধাৰ ৰক্ত ৰক্ত হিতা আমাৰ উৰুৱা বিজয় ধ্বজা বৰটোপৰ গুলি লাগি হেজাৰ হেজাৰ মোগল লুইতৰ বুকুতে মৃত্যু হ'ল। বৰফুকনৰ যুদ্ধৰ কৌশল দেখি ৰামসিংহই তবন মানিলে। উপায়হীন হৈ তেওঁ লুইতৰ বুকুৱেদি ভটিয়াই পলায়ন কৰে। যোৱাৰ পথত ৰামসিংহই কৈ যায়, বৰফুকন তুমি সামান্য লোক নোহোৱা একে ৰাতিৰ ভিতৰত তুমি গড় নিৰ্মাণ কৰি গড় ভাঙিবলৈ কোনো ঠাইতে ছিদ্ৰ নহয়। প্ৰত্যেক অসমীয়া সৈন্যই নাও বাব পাৰে, ধনুকাৰ মাৰিব পাৰে, কামান চলাব জানে। এনে পাকৈত সৈন্য ভাৰতবৰ্ষৰ ক'তো দেখা নাপাব। বৰফুকনৰ দৰে সুদক্ষ সেনাপতি অসমৰ বাবে গৌৰৱ। ধন্য অসম, ধন্য অসমীয়া ৰণুৱা, ধন্য সেনাপতি লাচিত বৰফুকন। 1671 চন 1592 শকৰ চ'ত মাহৰ 23 তাৰিখ শৰাইঘাটৰ যুদ্ধত লাচিতৰ জয় হ'ল, অসমৰ জয় হ'ল। বিশ্ববাসীয়ে দেখিলে অসমীয়া সেনাৰ পৰাক্ৰম, বীৰত্ব আৰু বুদ্ধিমত্তা। নিজৰ জীৱনকো তুচ্ছ কৰি নৰিয়া দেহাৰে যুদ্ধ কৰি লাচিতে প্ৰমাণ কৰিলে যে দেশেই স্বৰ্গ। লাচিত বৰফুকনেই হৈছে অসমৰ মহানায়ক, সৰ্বশ্ৰেষ্ঠ দেশপ্ৰেমিক আৰু মহাবীৰ। শৰাইঘাটে লাচিতক অমৰ কৰিলে। অসমীয়া যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে লাচিতো জীয়াই থাকিব। অসমীয়াৰ ঘৰে ঘৰে লাচিতক পূজা কৰিব। বৰ্তমান কালত অসমত পুনৰ যেন লাচিতৰ প্ৰয়োজন হৈছে। আকৌ যেন উদ্ধাৰ কৰিব অসমীয়াক বিপদৰ পৰা। কোন হ'ব লাচিত? কোনে ৰুধিব শতৰুক? লাচিতৰ আত্মাই যেন মৈদামৰ পৰা চিঞৰি চিঞৰি কৈছে, মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল। মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত, ধৈৰ্য সাহস আৰু দুবাহুৰ বল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত, ধৈৰ্য সাহস আৰু দুবাহুৰ বল। মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল। মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল।